বেমাৰটো হৈছে সাইটিকা বেমাৰ, কঁকালৰ বিষ। এটা বস্তু মন কৰিব, যেতিয়া সাইটিকা হয় মানুহৰ এই পৰ্চনটোৰ পৰা বিষ হয়, এই পৰ্চনটোৰ পৰা পেইন হ'ব ভৰি তললৈকে। তেনেবোৰ পেচেণ্টে কেনেধৰণৰ এক্সাৰচাইজ কৰিব মই এই ভিডিঅ'টোৰ যোগেদি কৈ আছো। খুব গৰম সেক ল'ব, য'ত পেইন হয় খুব গৰম সেক ল'ব। গৰম সেকে সাইটিকাৰ 30% পেইন নাইকিয়াই কৰি দিয়ে। গৰম সেক লোৱাৰ পাছত এই তিনিটা এক্সাৰচাইজ ঘৰত কৰি চাব আৰু বহুতখিনি আপোনালোকে ৰিলিফ পাব। প্ৰথম এক্সাৰচাইজ, দুটা ভৰি আৰু দুটা হাত এনেদৰে ওপৰত থব লাগিব। 5 ছেকেণ্ড হোল্ড কৰিব। 1 2 3 4 5 1, আকৌ 1 2 3 4 5, আকৌ 1 2 3 4 5। এনেদৰে দিনটোত 3 টাইমছ কৰিব, এবাৰত 20 বাৰকৈ। সেকেন্ড এক্সাৰচাইজটো হৈছে এইটো পজিশ্যন ল'ব, লৈ এটা হাত আৰু এটা ভৰি ক্ৰছ ভাৱে 5 ছেকেণ্ড হোল্ড কৰিব আৰু নমাব এনেদৰে। থাৰ্ড এক্সাৰচাইজ, 3 নম্বৰটো এনেদৰে হ'ব। ভৰিকেইটা গাৰ ফালে টানি ল'ব আৰু হাতে এনেকে ধৰি ল'ব, ধৰি দুলিব লাগিব। 1 2 3 4 5 6 7। এই তিনিটা এক্সাৰচাইজ কৰি চাব আৰু সাইটিকা বহুতখিনি ৰিলিফ পাব। জনাবচোন কমেণ্ট কৰি কেনেকুৱা পায়। ধন্যবাদ।